যুঁজাৰুৰ অন্য এক নাম মনোজ শৰ্মা। অটো চালকৰ পৰা IPS হোৱাৰ কাহিনী। দ্বাদশ শ্ৰেণী পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পাছত অটো চলাই জীৱন নিৰ্বাহ কৰিছিল মনোজ শৰ্মাই। ভিক্ষাৰীৰ লগত ফুটপাথতো শুই নিশা কটাইছিল মনোজে। কেনেকৈ মনোজৰ জীৱনলৈ আহিল টাৰ্ণিং পইণ্ট। মধ্যপ্ৰদেশৰ মুৰেনাৰ বাসিন্দা মনোজ শৰ্মা। দশম শ্ৰেণীৰ পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল মনোজ। দ্বাদশ শ্ৰেণীত হিন্দী বিষয়ৰ বাদে কোনো বিষয়তে উত্তীৰ্ণ হ'ব পৰাকৈ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল মনোজ। সেই সময়ত মনোজৰ সপোন আছিল কোনোমতে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ এটা সৰু সুৰা চাকৰি যোগাৰ কৰা। কিন্তু দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ নহল মনোজ। সিয়ে ভায়েকৰ লগত অটো চলাবলৈ আৰম্ভ কৰিলে মনোজে। নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ বাবে দেশজুৰি আদৰ্শ হৈ পৰিছে বৰ্তমান মনোজ কুমাৰ শৰ্মা। মনোজৰ জীৱনৰ ওপৰত নিৰ্মাণ হ'ল বলিউডৰ চিনেমা 12 ফেইল। চিনেমাখন হিট হোৱাৰ পাছত জীৱনৰ বিৱৰণী দিলে IPS মনোজ শৰ্মাই। কলে দিল্লীত থকা কষ্টকৰ সময়ৰ কথা। দিল্লীত থকা খোৱা আৰু টিউচনৰ খৰচ উলিয়াবলৈ কিমান কষ্ট কৰিবলগীয়া হৈছিল মনোজ কুমাৰ শৰ্মাই। খৰচ মোকলাবৰ বাবে টেম্পো চলোৱাৰ পৰা পুথিভঁৰালত কাম কৰিবলগীয়া হৈছিল মনোজে। আনকি শৌচাগাৰ পৰিষ্কাৰ কৰা কামো কৰি নিশা ফুটপাথৰ ভিক্ষাৰীৰ লগতো কটাইছিল মনোজ কুমাৰ শৰ্মাই। সেই সময়তে কিতাপ পঢ়াটো গুৰুত্ব দিছিল তেওঁ। কিন্তু কোনো অসাধু কামত হাত দিয়া নাছিল মনোজে। লক্ষ্য আছিল আইনৰ লগত থাকি আইন সলনি কৰা। তেওঁ পুনৰ পঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। হিন্দী মিডিয়ামত পঢ়ি IPS হোৱাৰ সপোন জন্মিল। এই সপোন লৈ আগবাঢ়িল মনোজ। বহু বাধাৰ প্ৰাচীৰ ভাঙি আগুৱাই গ'ল মনোজ কুমাৰ শৰ্মা। ইটো সিটো সৰু সুৰা কাম কৰি পঢ়াৰ খৰচ মোকলোৱাৰ উপৰিও ঘৰলৈ টকা পঠিয়াব লগা হৈছিল মনোজে। এনেকৈয়ে চলিল মনোজৰ জীৱনৰ যুঁজ। UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ মনোজে প্ৰথমবাৰতে পাৰ হ'ল প্ৰিলিমিনাৰী। কিন্তু সমস্যা হ'ল মেইন পৰীক্ষাত। দিনত 15 ঘণ্টা কাম কৰা, তাৰ পাছত পঢ়া। এয়া আছিল মনোজৰ দৈনিক ৰুটিন। খোৱাত গুৰুত্ব নিদিয়া মনোজৰ স্বাস্থ্য ভাঙি পৰিল, যাৰ বাবে ব্যৰ্থ হ'ল UPSC পৰীক্ষাত। এনেদৰেই 3 বাৰ ব্যৰ্থ হোৱাৰ পাছত 4ৰ্থ বাৰৰ চেষ্টাত সফল হ'ল মনোজ। ইয়ে প্ৰমাণ কৰিলে যে দৃঢ়তাৰে লক্ষ্যৰ পথত আগুৱালে কোনো হেঙাৰ হ'ব নোৱাৰে, যাৰ বাবে দেশজুৰি আদৰ্শ হৈ পৰিল মনোজ কুমাৰ শৰ্মা।